হেল্ল' বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৰে খবৰ ভাল আপোনালোকৰ মাজলৈ আকৌ এটা নতুন জব আপডেট লৈ আহিছোঁ বেংকিং কৰ্মীৰ প্ৰতিষ্ঠান নিৰ্বাচনত চাকৰি IBPS ৰিক্ৰুটমেণ্ট 2025 সো ভালেকেইটা পদ মুকলি কৰা হৈছে 5208টা পদ খালী হৈছে আৰু এই পদকেইটাৰ কাৰণে তোমালোক কেনেধৰণে আবেদন কৰিব লাগিব তাৰপিছত তোমালোকৰ বয়স কিমান হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো বহুতকেইটা পদ খালী হৈছে 5208টা পদ খালী হৈছে IBPS ৰিক্ৰুটমেণ্ট হয় নিউ ৰিক্ৰুটমেণ্ট হয় 2025 বৰ্ষৰ কাৰণে মুকলি কৰা হৈছে IBPS PO ৰিক্ৰুটমেণ্ট 2025 notification out for 5208 PO MT post apply online ঠিক আছে তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এই পদকেইটাৰ কাৰণে 5208টা পদ মুকলি কৰা হৈছে IBPS ৰ ফালৰ পৰা PO ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে এই পদকেইটা মুকলি কৰা হৈছে ঠিক আছে সো তোমালোক কেনে ধৰণে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব সো এই সম্পৰ্কে আজি আমি এই ভিডিওৰ জগতে আলোচনা কৰিম IBPS PO Recruitment 2025 The Institute of Banking Personnel Selection has released the latest notification for the recruitment of 5208 PO MT vacancy. Eligible candidate can apply for the IBPS PO Recruitment 2025-26 from the official website adrecibps.in starting from 1st July 2025 ঠিক আছে সো তোমালোকক যেটো অফিচিয়াল ওয়েবসাইট দিয়া আছে adrecibps.in এই অফিচিয়াল ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব ঠিক আছে আৰু 1 জুলাইৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু তোমালোকে যিমান পাৰা অতি সোনকালে অনলাইন যোগে আবেদন কৰি ল'ব ঠিক আছে অফিচিয়াল ওয়েবসাইট যেটো দিয়া আছে adrecibps.in এই অফিচিয়াল ওয়েবসাইটত গৈ তোমালোকে অতি সোনকালে আবেদন কৰি ল'ব IBPS PO Recruitment 2025 overview name of organization Institute of Banking Personnel Selection IBPS লাষ্ট ডেট দিয়া হৈছে 21 তাৰিখ 7 মাহ 2025 ঠিক আছে 21 জুলাই মাহৰ 21 তাৰিখ হৈছে লাষ্ট ডেট আৰু তোমালোকে গমে পাইছা যে ষ্টাৰ্টিং ডেটটো কিমান আছিল 1 জুলাই ঠিক আছে 1 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে আৰু আপোনালোকে চাগে গমে পাইছে টোটাল ভ্যাকেন্সি খালী হৈছে 5208টা পোষ্ট নেম অফ দা পোষ্ট PO MT মোড অফ এপ্লিকেশন অনলাইন আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ক্যাটেগৰি বেংকিং জব হয় জব লোকেশন অল ইন্ডিয়া সকলে আবেদন কৰিব লাগিব ইয়াত মেল ফিমেল বুলি কোনো কথা নাই সকলো ক্যান্ডিডেটে আবেদন কৰিব পাৰিব যে সকল ক্যান্ডিডেট এলিজিবল হয় এই সকল ক্যান্ডিডেটে আবেদন কৰিব পাৰিব ঠিক আছে আৰু যেটো অফিচিয়াল ওয়েবসাইট দিছে adrecibps.in এই অফিচিয়াল ওয়েবসাইটত গৈ তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব সো 5208টা পোষ্ট যেটো মুকলি কৰা হৈছে বেংকৰ ফালৰ পৰা বেংকিং জব হয় আৰু অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে সকলোৱে আবেদন কৰিব পাৰিব আৰু যেটো অফিচিয়াল ওয়েবসাইট দিছে adrecibps.in এই অফিচিয়াল ওয়েবসাইট গৈ তোমালোকে অনলাইন যোগে আবেদন কৰিব পাৰিবা সো যিমান পাৰা অতি সোনকালে অনলাইন যোগে আপোনালোকে আবেদন কৰি ল'ব ঠিক আছে সো এটা বৃহৎ সুযোগ আৰু সুবিধা হয় আপোনালোকে যিমান পাৰে অতি সোনকালে গ্ৰহণ কৰিব IBPS PO Recruitment 2025 vacancy details probationary officer PO আৰু ম্যানেজমেন্ট ট্ৰেইনি ঠিক আছে MT আৰু PO এই দুটা পোষ্টৰ কাৰণে মুকলি কৰা হৈছে এই পদকেইটা তাৰ পিছত আপোনালোকৰ এজ লিমিট দিয়া হৈছে কিমান IBPS PO Recruitment 2025 the candidate should not be less than 20 years of age and not more than 30 years of age as on 1st August 2025 ঠিক আছে আপোনালোকৰ বয়সটো হ'ব লাগিব 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব আৰু 20 বছৰৰ তলত হলেও নহব বা 30 বছৰৰ ওপৰত হলেও নহব ঠিক আছে আৰু ইয়াত এজ ৰিলেকশন দিয়া আছে ফৰ ST ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 5 বছৰ তাৰপিছত SC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 5 বছৰ আৰু OBC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 3 বছৰ ঠিক আছে সো আপোনালোকে গমে পালে যে বয়স কিমান হ'ব লাগিব এই পদকেইটাৰ কাৰণে 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত ঠিক আছে আৰু এজ ৰিলেকশন দিয়া আছে ক্যাটেগৰি ওয়াইজ আপোন গমে পাইছে ঠিক আছে সো এতিয়া আমি এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এটো চাম আমি IBPS PO Recruitment 2025 education qualification কি লাগিব a degree graduation in any discipline from a university recognized by the government of India or any equivalent qualification recognized as such by the central government as on 21/8/2025 ঠিক আছে সো আপোনালোকে গমে পালে যে এই পদকেইটাৰ কাৰণে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেচন ঠিক আছে BA পাছ হ'ব লাগিব যিসকলে ইতিমধ্যে BA পাছ কৰিছে সো সেইসকলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰা সো তোমালোক গমে পাইছা যে তোমালোকৰ বয়স হ'ব লাগিব 20 ৰ পৰা 30 বছৰৰ ভিতৰত আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব
এ ডিগ্ৰী পাছ ঠিক আছে আপোনালোকে ডিগ্ৰী পাছ কৰিলে এই পদ কেইটাৰ কাৰণে ইলিজিবল হ'ব এপ্লিকেশ্যন ফিজ IBPS PO ৰিক্ৰুটমেণ্ট 2025 সো আপোনালোকে এই পদ কেইটাৰ কাৰণে এটা ফিজ দিব লাগিব ঠিক আছে জেনাৰেল ক্যান্ডিডেট দিব লাগিব 850 টকা OBC ক্যান্ডিডেট EWS সো জেনাৰেল OBC আৰু EWS 850 টকাকে পে কৰিব লাগিব ঠিক আছে আৰু ST SC PWD এই দিব লাগিব 175 रुपीस ঠিক আছে এই টকাখিনি আপোনালোকে অনলাইন মাধ্যমেৰে দিব লাগিব ঠিক আছে গুগল পে ফোন পে বা যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে বা ইলেক্ট্ৰনিক ডিভাইসেৰে আপোনালোকে অনলাইন যোগে পে কৰিব লাগিব ঠিক আছে সিলেকশন প্ৰসেস IBPS PO ৰিক্ৰুটমেণ্ট 2025 সো তোমালোকৰ সিলেকশন প্ৰসেসটো কেনেকুৱা ধৰণৰ হ'ব প্ৰথমতে তোমালোকে এটা প্ৰিলিমিনাৰী এক্সামিনেশন দিব লাগিব এক্সাম দিব লাগিব ঠিক আছে আৰু প্ৰিলিমিনাৰী এক্সাম যদি পাস কৰে তেতিয়া আপোনালোকে মেন্সৰ কাৰণে এটা এক্সাম দিব লাগিব ঠিক আছে মুঠতে তোমালোকৰ সিলেকশন প্ৰসেস দুটা মাধ্যমেৰে হ'ব প্ৰথম হ'ব প্ৰিলিমিনাৰী তাৰ পিছত হ'ব মেন্স ঠিক আছে এই দুটা মাধ্যমৰ এই দুটা পৰীক্ষাৰ যোগেদি আপোনালোকৰ সিলেকশন প্ৰসেসটো হৈ যাব ঠিক আছে সো এতিয়া আমি ইম্পৰ্টেন্ট ডেটস অফ IBPS PO ৰিক্ৰুটমেণ্ট 2025 সো ইম্পৰ্টেন্ট ডেটস কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি চাম অলপ The IBPS PO notification will be released on 30 June 2025 ঠিক আছে জুন মাহৰ 30 তাৰিখে notification out হৈছে and the dates for the online application start from 1st July 2025 ঠিক আছে আৰু আপোনালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 1 জুলাই তাৰিখৰ পৰা ঠিক আছে application start from 1st July 2025 ঠিক আছে আৰু অনলাইন যোগে আবেদন কৰিব লাগিব and the last date for the online application is 21 July 2025 ঠিক আছে আৰু জুলাই মাহৰ 21 তাৰিখ হৈছে লাষ্ট ডেট ঠিক আছে 1 তাৰিখ জুলাই মাহৰ 1 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু 21 তাৰিখ হৈছে লাষ্ট ডেট ঠিক আছে 1 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব in recruitment it is also very important to check the number of vacancies and it is 5208 post ঠিক আছে আপোনালোকে গমে পাইছে তে 5208টা পদ মুকলি হৈছে IBPS ফালৰ পৰা ঠিক আছে আৰু এই পদ কেইটাৰ কাৰণে তোমালোকৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BA পাছ হ'ব লাগিব ঠিক আছে আৰু তোমালোকৰ লাষ্ট ডেট দিয়া হৈছে 21 তাৰিখ 2025 ঠিক আছে জুলাই মাহৰ 21 তাৰিখ হৈছে লাষ্ট ডেট ঠিক আছে সো আপোনালোকে যিমান পাৰে অতি সোনকালে অনলাইন যোগে আবেদন কৰি ল'ব ঠিক আছে মই ভাবো আপোনালোকে অতি সোনকালে এই সুবিধাটো গ্ৰহণ কৰিব ঠিক আছে সো হেকত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ